হাই হেল্ল' বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। এয়া আমাৰ গৃহস্থনীৰ কচুৰ খেতি। এয়া আমি দুৰা কচু বুলি কওঁ। এই কচুৰ খেতি কৰিও মানুহ লাভৱান হ'ব পাৰি। চাহিদা আছে মানে বজাৰত। এই কচুটো যেতিয়া ইয়াৰ পাতবোৰ মৰি যাব তাৰপিছত উঠাব লাগে আৰু বজাৰত ধুনীয়া বিক্ৰী হয়। আমাৰ ইয়াত প্ৰায় 50-60 টকা কিলো বিক্ৰী হয় আঘোণ কাতি মাহত। গতিকে এই কচুৰ খেতি কৰিও মানুহ লাভৱান হ'ব পাৰি। এইবাৰ আহিলোঁ মই খৰি ফালিবলৈ। আজি ৰাতিপুৱাই মানে খৰি ফালিব দিছে, খৰি নাই ঘৰত, খৰি ফালি আছোঁ। নহ'লে ৰান্ধনীয়ে ভাত নিদিব, সেয়েহে খৰি ফালি আছোঁ। খৰি মানে ব্যৱহাৰ কৰা মানে অকল LPGৰ পইচাটো অকণমান ৰাহি হয়। সেয়েহে পাৰিলে এনেকৈ মাজে সময়ে খৰি ফালি দিওঁ। এয়া ফালি আছোঁ, এয়া শাল খৰি বহুত দিনতে আনি থোৱা আছিলে। এতিয়া মানে খৰি নাই কাৰণে সেইকেইটালৈকে ফালি দি আছোঁ। এতিয়া আপোনালোকেও মাজে সময়ে এনেকৈ খৰি ফালি দিব। আপোনালোকৰো LPGৰ পইচা মানে ৰহি যাব, বাচি যাব। সেয়েহে মাজে সময়ে আমি এনেকৈ খৰি মানে ফালি দিওঁ LPGৰ পইচা বচাবৰ কাৰণে। LPGৰ পইচা আজিকালি বহুত দাম হৈছে, সকলোৱে গমেই পায়, মই নক'লেও। গতিকে অকণমান LPGৰ মানে বাচত কৰিবৰ কাৰণে আপোনালোকে এনেকৈ মাজে সময়ে খৰি ব্যৱহাৰ কৰিব পাৰে। আৰু ফালি আছোঁ খৰি। আজি ৰ'দটো বিৰাট চোকা ৰ'দ। মানে পৃথিৱীৰ ব্ৰহ্মপুত্ৰ বোৱাৰ দৰে ঘাম ওলাই আছে। তথাপিও নিজৰ কাম কৰিবতো লাগিবই, কোনো কৰি দিব। সেয়েহে কৰি আছোঁ। এয়া আপোনালোকে দেখিছে, অকণমান কষ্ট হৈছে, কৰি আছোঁ। তথাপিও ইমান কাম কৰিলেতো কষ্ট হ'বই। আমাৰ গাঁৱৰ মানুহ এইখিনি কষ্ট মানে কষ্ট বুলি নাভাবে। মই বুলি নহয়, সকলোৱে ঠিক তেনেকুৱাই হয়। প্ৰায় গাঁৱৰ মানুহ এনেকুৱা কষ্টৰ কাম কৰিব পাৰি। আৰু মোৰ খৰি ফলা হৈ গ'ল, আৰু সেই ঠাইখিনিতে মানে খৰিডালৰ পৰা ওলোৱা পোক, কিবা পোক এইবিলাক বিচাৰি বিচাৰি আমাৰ মুৰ্গী এজনে খাই আছে। সিহঁতে বিচাৰি বিচাৰি খাই আছে। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।